Hello everyone, how are you? I hope you are alright and you are looking my Assamese school channel. So, আজি মই তোমালোকক এই চেনেলত এন্টোনিমছ আৰু সাইনোনিমছ দুটা শব্দ অৰ্থ শিকাম যাক অসমীয়াত কোৱা হ'ব বিপৰীত শব্দ অৰ্থ আৰু সমাৰ্থ। গতিকে তোমালোকে হাজিৰ হৈ লোৱা নিজে নিজে বহি লৈ কিনি তাতে তোমালোকে নিজে নিজে মোৰ এই ভিডিঅ'ৰ পৰা চাই কিনি লিখি ল'বা দেই। গতিকে আৰম্ভ কৰিছোঁ। আহা প্ৰথমে আমি বিপৰীত অৰ্থ শিকিলোঁ। ইয়াকে ইংৰাজীত এন্টোনিম বা অপজিট বুলিও কোৱা হয়। আৰম্ভ কৰোঁ। আৰম্ভতে দিছোঁ স্কাই। স্কাই মানে অসমীয়াত আকাশ বুলি কোৱা হয়। তাৰ বিপৰীত অৰ্থ হ'ল আণ্ডাৰ ৱৰ্ল্ড। এন্টোনিম আৰু অপজিট একে দেই। অসমীয়াত তাক পাতাল বুলি কোৱা হয়। যেনে আমি জানো আকাশ আৰু পাতাল। বুজি পালানে? বৰ্ণ। বৰ্ণ মানে অসমীয়াত জন্ম। এন্টোনিম হ'লগৈ ডেথ। যেনে মৃত্যু, জন্ম আৰু মৃত্যু। ছানশ্বাইন। ছানশ্বাইনৰ অৰ্থ হ'ল ৰ'দ আৰু তাৰ এন্টোনিম হ'লগৈ ৰেইন। আৰু অসমীয়াত ৰেইন মানে জানাই তোমালোকে বৰষুণ। যেনে ৰ'দ আৰু বৰষুণ। বুজি পালানে? ৰ'দৰ বিপৰীত অৰ্থ বৰষুণ। ফায়াৰ। ফায়াৰ মানে জুই। জুইৰ অপজিট কি হ'ব? ৱাটাৰ। যেনে জুই আৰু পানী। বুজি পাইছা? ৰং। ৰঙৰ অৰ্থ কি জানাই তোমালোকে? অশুদ্ধ। কিন্তু তাৰ অপজিট কি হ'বগৈ? ৰাইট। যেনে শুদ্ধ আৰু অশুদ্ধ। তাৰ পাছত আকৌ দিছোঁ চোৱা উইক। উইক মানে অসমীয়াত অৰ্থ হ'ব দুৰ্বল। যাৰ ইংৰাজীত এন্টোনিম বা অপজিট হ'লগৈ ষ্ট্ৰং। অসমীয়াত তাক কি কোৱা হ'ব? শক্তি বা শক্তিশালী। তাৰ পাছত দিছোঁ চোৱা আইডেণ্টিকেল মানে কি হ'ব? অভিন্ন, সমান বা একেই বস্তু কোৱা হয়। যাৰ এন্টোনিম বা অপজিট কি হ'ব? ভেৰি বা অসমীয়াত ইয়াৰ অৰ্থ কি হ'ব? ভিন্ন। তাৰপিছত দিছোঁ চোৱা লাইট। লাইট মানে তোমালোকে জানাই পোহৰ আৰু তাৰ ইংৰাজীত এন্টোনিম হ'লগৈ ডাৰ্ক। যেনে আন্ধাৰ। বুজি পাইছানে? তাৰ পাছত নাও লেট আছ টিচ দ্য মিনিং অফ সাইনোনিমছ। এতিয়া সমাৰ্থক অৰ্থ শিকাম। ইমান সময় বিপৰীত অৰ্থ শিকিছাতো, এতিয়া সমাৰ্থক বা একে শব্দ অৰ্থ শিকাম। চোৱা আৰম্ভ কৰিছোঁ। এতিয়া সমাৰ্থক অৰ্থ চোৱা এটা ৱৰ্ড দিছোঁ চেলেক্ট। চেলেক্টৰ অসমীয়া অৰ্থ কি হ'ব? বাছনি কৰা। যাৰ সাইনোনিমছ বা সমাৰ্থক অৰ্থ কি বুলি কোৱা হ'ব? চুজ। যাক তাকো কি বুলি কোৱা হয়? বাছনি। বুজি পাইছানে? তাৰপিছত চোৱা ষ্টৰি। ষ্টৰি মানে আমি জানোৱেই কাহিনী। তাৰ সাইনোনিমছ কি হ'ব? টেল। টেল মানে তাকো গল্প বা কাহিনী বুলি কোৱা হয়। তাৰপিছত চোৱা থেংকফুল। থেংকফুল মানে ধন্যবাদী আৰু গ্ৰেটফুল। বুজিছানে? গ্ৰেটফুল মানে একেটা বস্তুকে বুজোৱা হয় কৃতজ্ঞ বা ধন্যবাদী। তাৰপিছত আকৌ চোৱা ছিংগুল। ছিংগুল মানে তোমালোকে নিশ্চয় ব্যৱহাৰ কৰা সকলো কথাতে। যেনে আই এম ছিংগুল বুলি তাকে অকলে বুলি কোৱা হয়। আৰু যেনে আনমেৰেজ তাকো একেটা অৰ্থকে বুজোৱা হয়। যেনে অবিবাহিত, যোনে বিয়া কৰা নাই তাকে আনমেৰেজ বুলি কোৱা হয়। তাৰপিছত দিছোঁ চোৱা ট্ৰাই। ট্ৰাই মানে চেষ্টা কৰা। কিন্তু এটেম্পটকো কি কোৱা হয়? চেষ্টা কৰা। যেনে আমি কোৱাও নহয় এটেম্প টু মাৰ্ডাৰ। যেনে মাৰ্ডাৰ কৰিবলৈ চেষ্টা কৰে। বুজিছানে? কাৰেক্ট। কাৰেক্ট মানে তোমালোকে জানাই নিশ্চয়। আমি সকলো সচৰাচৰ এইবিলাক ব্যৱহাৰ কৰোঁ। কাৰেক্ট মানে সত্য। যেনে আকৌ এটা তাৰ শব্দ অৰ্থ কি হ'ল? ট্ৰু। যেনে সঁচা। সত্য বা সঁচাকে একেটা অৰ্থতেই মনা হয়। তাৰপিছত চোৱা ট্ৰাষ্ট। ট্ৰাষ্ট মানে বিশ্বাস কৰা। যেনে বিলিভ। বুজিছানে? এই বিলিভকো আমি কি কওঁ? বিশ্বাস কৰা। তো এইকেইটা হ'লগৈ কি? সাইনোনিমছ বা সমাৰ্থক অৰ্থ, একে অৰ্থ। বুজিছানে? ট্ৰিপ। তাৰপিছত দিছোঁ ট্ৰিপ। ট্ৰিপ মানে ফুৰা। যেনে ঘূৰি ফুৰা, যাত্ৰা কৰা, ভ্ৰমণ কৰা তাকে বুজা হয়। গতিকে আকৌ এটা শব্দ আছে কি? জাৰ্ণি। তাকো যাত্ৰা বুলি কোৱা হয়। বুজিছানে? ইয়াৰ পাছত আকৌ আমি কি কৰিম? নতুন পেজত গুচি যাম। তোমালোকে এইকেইটা নিজৰ নিজৰ বহীত লিখি কিনি ৰাখিবা। তাৰপিছত শিকিব পাৰিবা দেই। তাৰপিছত আকৌ দিছোঁ চোৱা প্লেচ। প্লেচ মানে তোমালোকে সকলোৱে জানা ঠাই। কিন্তু সেই ঠাইৰ আকৌ এটা সমাৰ্থক অৰ্থ কি আছে? স্পট। তাকো ঠাই বা স্থান বুলি কোৱা হয়। পপুলাৰ। পপুলাৰ মানে তোমালোকে নিশ্চয় জানা। যেনে জনপ্ৰিয় তাকে কোৱা হয় পপুলাৰ। তাৰ সাইনোনিমছ কি কোৱা হ'ব? ফেভৰাইট। তাকো প্ৰিয় বুলি কোৱা হয়।
তাৰপিছত আকৌ দিছোঁ প্ৰভাইড। প্ৰভাইড মানে তোমালোকে নিশ্চয় জানা, যদিও নাজানা মই শিকাই দিছোঁ, যোগান ধৰা। আৰু আকৌ এটা চাইনোনিমছ শব্দ হ'লগৈ ছাপ্লাই, যেনে তাকো যোগান ধৰা বুলি কোৱা হয়। তাৰপিছত দিছোঁ চোৱা কুৱেইট। কুৱেইট মানে নীৰৱ বা শান্ত, তাকে কোৱা হয় কুৱেইট। তাৰ আকৌ এটা অৰ্থ হ'লগৈ কি পিচফুল, তাকো শান্তি বা শান্ত, তাক কোৱা হয়। ৰিয়েল। ৰিয়েল মানে তোমালোকে নিশ্চয় ইউজ কৰা যিকোনো কথাতে ৰিয়েল বুলি। ৰিয়েলৰ অৰ্থ অসমীয়া অৰ্থ হ'লগৈ বাস্তৱ। তাৰ আৰু এটা অৰ্থ হ'ল জেনুইন, যাক তাকো বাস্তৱ বুলি কোৱা হয়। তাৰপিছত চোৱা ৰেয়াৰ। ৰেয়াৰ মানে দুৰ্লভ। দুৰ্লভ মানে কি জানানে তোমালোকে? দুৰ্লভটো জানা? দুৰ্লভ মানে কি? আকৌ এটা দিছোঁ বুজি পাই ল'বা, দুষ্প্ৰাপ্য, যোনটো বেয়া বস্তু কোৱা হয়, বুজিছানে? স্কাৰ্ছ, ইংলিছত আৰু এটা হ'লগৈ স্কাৰ্ছ। তাৰপিছত দিছোঁ চোৱা কাল্ম। কাল্ম মানে শান্ত, সেই একেটাই কুৱাইট। কুৱাইট আৰু কি কৈছিলোঁ পিচফুল, এইবোৰ একেই দেই, শান্ত বুলি কোৱা হয়, একেটা অৰ্থ হয়। তাৰপিছত দিছোঁ চোৱা কুইক। কুইক মানে তোমালোকে জানাই নিশ্চয়, কুইক মানে সোনকালে, কিন্তু তাৰ আৰু এটা সমাৰ্থক অৰ্থ কি হ'ব? ৰেপিড, যাক দ্ৰুত গতি বা সোনকালে বুলি ব্যৱহাৰ কৰা হয়। আজি শিকালোঁ চাইনোনিমছ আৰু এণ্টোনিমছ, আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক ইংৰাজী বাক্য কেনেকৈ বনোৱা হয় তাৰ সূত্ৰবোৰ শিকাই দিম ভালকৈ। গতিকে তোমালোকৰ মনত যদি যিকোনো শব্দ অৰ্থ নাজানা তেন্তে মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক অতি সোনকালে উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু তোমাৰো যদি এই ভিডিঅ' চাই ভাল লাগিছে তেন্তে তুমি তোমাৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টোৰ লিংকটো শ্বেয়াৰ কৰি দিবা আৰু সিহঁতকো চাবলৈ ক'বা। গতিকে নেক্সট ভিডিঅ'ত লগ কৰিম, আজি ইমানে সামৰি মাৰিলোঁ।